মৰমৰ ছাত্ৰ ছাত্ৰীসকল আটাই মৰম ল'বা। আজি শংকৰদেৱ শিশু নিকেতনৰ প্ৰথম গোট পৰীক্ষা 2026ৰ বাবে তোমালোকক মৌখিকৰ কিছু পুনৰাবৃত্তি কৰাবলৈ লৈছোঁ। মৌখিকৰ যদি পুনৰাবৃত্তিৰ এই প্ৰশ্নখিনি তোমালোকে ভালদৰে বুজি পোৱা, তেতিয়াহ'লে তোমালোকে মৌখিকৰ যিখিনি নম্বৰ থাকিব আৰু গণিতৰ প্ৰশ্ন কাকতখনৰ সন্মুখৰ ভাগত 1 নম্বৰ প্ৰশ্নত যিকেইটা সৰু সৰু প্ৰশ্ন আহে, সেই গোটেইখিনি প্ৰশ্নৰ উত্তৰ তোমালোকে নিৰ্ভুলভাৱে কৰিবলৈ সক্ষম হ'বা। আশা কৰোঁ আটাই মন দি চাবা আৰু মই কেনেদৰে ছল্ভ কৰিছোঁ সেয়া শিকিবলৈ চেষ্টা কৰিবা আৰু বুজিবলৈ চেষ্টা কৰিবা। তেতিয়া তোমালোকৰ গণিতৰ পৰীক্ষাটো নিশ্চয় ভাল হ'ব। এতিয়া আহাচোন তেনেহ'লে আমি প্ৰথম প্ৰশ্নটো যাওঁ। উল্লেখিত সংখ্যাবোৰৰ পিছৰ সংখ্যাটো লিখা। পিছৰ সংখ্যাটো এটা এটা সংখ্যা দি এটা এটা বক্স দিয়া আছে, দেখিছানে? এতিয়া এই 13ৰ পিছৰ সংখ্যাটো কি হ'ব? 14। ৰঙা পেন এটা লওঁ নেকি? ৰ'বা, ৰঙা পেন এটা ল'লে তোমালোকৰ বস্তুটো অধিক স্পষ্ট হ'ব বুলি মই ভাবোঁ। ৰঙা পেনটো 13ৰ পিছত 14 হ'ল। তাৰপিছত এইটো 14, তাৰপিছতে এইটো হ'ল 99 পিছত কি হ'ব? 100। 99 পিছৰ সংখ্যাটো হ'ল 100। এইটো হ'ল 60 পিছৰ সংখ্যাটো কি হ'ব? 6 × 1 = 61। এইটো হ'ল 7 × 9 = 79 পিছৰ সংখ্যাটো হ'ব 80। এইটো হ'ল 8 × 5 = 85। 85ৰ পিছৰ সংখ্যাটো হ'ব 8 × 6 = 86। হ'লনে? তাৰপিছত হেৰুৱা সংখ্যাবোৰ লিখা। এই হেৰুৱা সংখ্যাবোৰ, এই য'ত ডেছ আছে তাত নম্বৰ হেৰাইছে, গতিকে এই হেৰুৱা সংখ্যাবোৰ বিচাৰি তোমালোকে ভাবি লিখিব লাগে। তোমালোকে পটককৈ তোমালোকে বুদ্ধিটো খেলাব লাগিব, সময় তেতিয়া বেছি নালাগে। প্ৰথম সংখ্যাটোতে যাবা 14, 15, হয়নে? এটা আছে, তাৰপিছত 17, গতিকে এইটো হ'ব 16। তাৰপিছত 17, এইটো হ'ব 18, এইটো হ'ব 19, কাৰণ এই শেষৰ সংখ্যাটো 20 আছে। ঠিক তেনেদৰে 10ৰ পিছত 20 আছে, তাৰমানে 10ৰ পিছত 10 বাঢ়িছে, গতিকে ইয়াতো 10 বাঢ়িলে 30 হ'ব, ইয়াত 10 বাঢ়িলে 40 হ'ব, আৰু শেষৰটো আছে 50। তাৰপিছতে এইটো আছে 50, এইটো আছে 55, তাৰমানে 5 বাঢ়িছে, গতিকে ইয়াতো, তাৰপিছত এইটো 65, নহয় জানো? 55ৰ পাছে 60, 60ৰ পিছত 65, 65য়ে আছে 66, 67, 68, 69, 70, পটককৈ হৈ যায় চোৱা এইবিলাক। তাৰপিছতে 3 আছে, 6 আছে, 9 আছে, তাৰমানে 3 3কৈ বাঢ়ি গৈ আছে। এইটো 3 3কৈ বাঢ়ি, 3 3 6, 6 3 9, তাৰপিছত 9 3 12, 12 3 13, 14, 15, 15, 16, 17, 18, এই 18, ইয়াৰ পিছৰ সংখ্যাটো 19। গতিকে এইটো আচলতে এইটো 21 হ'ব দেই, অংকটো দিওঁতে ভাল হৈছে। তাৰপিছতে এইটো চোৱা 50, 49, তাৰপিছত ক্ৰমান্বয়ে পিছফালে গৈ আছে 44। তোমালোকে এটা কাম কৰিবা, ওলোটাকৈ লিখাতকৈ তোমালোকে এইফালৰ পৰা লিখিবা। 44ৰ পিছত কি হ'ব? 45, 45ৰ পিছত 46, 46ৰ পিছত কি হ'ব? 47, 47ৰ পিছত 48, 48ৰ পিছত 49, 49ৰ পিছত 50। ওলোটা ফালৰ পৰা আহিবা, তেতিয়া তোমালোকৰ ভুল নহয়। নহ'লে 50ৰ ভিতৰত 49, 49ৰ ভিতৰত 48, তেতিয়া তলৰ সংখ্যাবোৰ লিখি যাব লাগিব দেই। তাৰপিছতে লুকাই থকা সংখ্যাবোৰ লিখা। এতিয়া তোমালোকক এটা এটা দীঘল শাৰী দিছে চোৱা, এই দীঘলীয়াকৈ দিছে, দেখিছানে? এতিয়া 31ৰ পিছত কি আহে? 32, 33, 33ৰ পিছত কি আহে? 34, 34ৰ পিছত কি আহে? 35, 35ৰ পিছত কি আহে? 36, 36ৰ পিছত 37, 37ৰ পিছত কি আহে? 38, 38ৰ পিছত 39, তাৰপিছত 40। ঠিক তেনেদৰে 71, 71, হয়নে? 71, 71ৰ পিছত 72,
71 পিছত 73, 73 পিছত 74, 74 পিছত 75, 75 পিছত 74, 74 পিছত 77, 77 পিছত 78, 79, 80, তাৰপিছত 70, তাৰপিছত 70, 70 পিছত কি আহিব 70 পৰা এইটো চোৱা এইফালে ভালকৈ চাই লোৱা 70 ক্ৰমান্বয়ে কমি আহিছে 67, 65, 62 এই লাইনটো ভালকৈ চাই ল'বা তেতিয়া তোমালোকে এটা কাম কৰিবা ইয়াৰ পৰা 61, 62, 63, 64 পেটাৰ্ণটো চাই লৈ এনেকৈ উল্টা পাল্টা লিখিলেও হ'ব এতিয়া 64 নহয় 66, 67, 68, 69, 70 যদি তোমালোকে ওলোটাকৈ নেওতাখন মুখস্থ আছে তেতিয়াতো একো দিগদাৰ নহয় 70 তলত হ'ব 69, 69 পিছত 78 খালি তোমালোকে কৰাৰ আগতে পেটাৰ্ণটো ভালকৈ চাই ল'বা কি কি সংখ্যা দিছে আৰু ওলোটাকৈ আছেনে চিধাকৈ আছে এই বস্তুটো তোমালোকে চাই ল'বা যদি তোমালোকে এইফালৰ পৰা লিখিবলৈ সুবিধা লাগে এইফালৰ পৰা লিখিবা ওপৰলৈ 70 হ'লেই হ'ল তাৰপিছতে 3 নম্বৰ প্ৰশ্নটো চোৱা আগৰ আৰু পিছৰ সংখ্যাবোৰ লিখা এয়া দেখিছানে 43, 44 দি দিছে আগতেও লিখিব লাগে পিছতেও লিখিব লাগে এতিয়া 43ৰ আগত কি 42 আৰু 44ৰ পিছত কি হ'ব 45 পিছৰ আগত কি 19 21ৰ পিছত কি 22 87, 88, 89 এই পেটাৰ্ণটো চাই দিলে এইটো ভুল হোৱাৰ সম্ভাৱনা নাই কিন্তু ভুলটো হয় এইখিনিতে ভালকৈ চাই ল'ব লাগিব এতিয়া এইটো আছে 55 এইটো আছে 57 এইটো আছে 59 55ৰ পিছত কি আহে 56 5, 10, 6, 56 5, 10, 7, 57 5, 10, 8, 58 5, 10, 9, 59 তাৰপিছত এইটো 95 95 পিছত কি আহিব এইটো 97 নাই গতিকে মাজতে এটা নাইকিয়াটো হ'ল 96 তাৰপিছত 97, 97 পিছত হ'ল 98, 99 তাৰপিছতে 100 তাৰপিছত তলত উল্লেখিত সংখ্যাবোৰ ডাঙৰৰ পৰা সৰুলৈ প্ৰতিটো বাকচত লিখা এই চবতকৈ ডাঙৰ সংখ্যা কোনটো প্ৰথমতে বিচাৰিবা 82, 77, 29, 97, 46 চবতকৈ ডাঙৰ হ'ল এইটো হয়নে তোমালোকে লিখি যাবা পেঞ্চিলডালে এনেকৈ কাটি যাবা 97 এইটো 97 তাৰপিছতে 97 তলত কি আহিব 82 তাৰপিছত কি আহিব 77 আহিব তাৰপিছত কি আহিব 46 তাৰপিছত কি আহিব নহয় 77 46 29 হৈ গ'ল তলৰ বাকচটোত গ্ৰেটাৰ দেন নাইবা লেছ দেন লিখিব লাগে এই বস্তুটো মই তোমালোকক আগতে এবাৰ কৈছোঁ যে তোমালোকে যিকোনো এটা বস্তু ধৰি লোৱা এইফালে এটা সৰু এডাল সৰু বল এটা আছে আৰু এইফালে এটা ডাঙৰটো আছে আমি সদায় ডাঙৰটোৰ প্ৰতি বেছি মন কৰোঁ নহয় জানো ধৰি লোৱা এটা চৰাইটোৱে 2টা মধুৰিআম পাইছে সি ডাঙৰটো খাবনে সৰুটো খাব ডাঙৰটো খাব নিশ্চয় ডাঙৰটো খালে তাৰ মুখখন খুলিব নহয় জানো ডাঙৰটো খাবলৈ বিচাৰিব ঠিক তেনেকৈ ইয়াতো আমি কি কৰিম ডাঙৰ সংখ্যাটোৰ ফালে মুখখন মেলি দিম ধৰি লোৱা এখন চৰাই মুখ এই চৰাই মুখখন ডাঙৰটো ফালে মেলিব আকৌ এই 32 আৰু 23 এইবাৰ এইফালে আছে ডাঙৰটো গতিকে এইফালে এনেকৈ মেলিব মুখখন চৰাই মুখখন বুজি পালানে এই বস্তুটো তোমালোকে অলপমান নিজৰ কিতাপত এটা অনুশীলনী আছে ন এইটো প্ৰেক্টিছ কৰিবা সদায় এইটো ভাবি ল'বা যে এইটো এইখন এখন চৰাই মুখ সি ডাঙৰটো সংখ্যা ফালে গিলিবলৈ মুখখন মেলে যোনফালে ডাঙৰটো সংখ্যা থাকিব এইফালে সি মেলিব মুখখন সংখ্যাবোৰ ভালদৰে চাই খালী ঠাই পূৰণ কৰা এতিয়া এইটো চোৱা সাৱধান দেই 1, 3, 5 6 1, 2, 3 4, 5, 6 তাৰমানে ইয়াৰ পৰা ইয়ালৈ এটা নাই ইয়াত 2টা নাই এইবাৰ তুমি 3টা নাইকিয়া কৰিলে 6, 7, 8, 9 1, 2, 3 4, 5, 6 7, 8, 9 1
ইয়াত নাইকিয়া হ'ল এটা, হয় নাই? এটা ইয়াত নাইকিয়া হ'ল দুটা, ইয়াত হ'ব তিনিটা নাইকিয়া হ'ব। তেতিয়াহ'লে 6, 7, 8, 9 নাইকিয়া হ'ব, 10 হ'ব এইটো 10। তাৰপিছত 4টা নাইকিয়া হ'ব, 1, 2, 3, 4টা নাইকিয়া হ'ব। তেতিয়া 10ৰ পৰা 11 নাথাকে, 12 নাথাকে, 13 নাথাকে, 14 নাথাকে, 15 থাকিবগৈ। এনেকৈ বাঢ়ি যাব বস্তুটো। এই বস্তুটো অকণমান টান, এইটো ভালকৈ তোমালোকে প্ৰেক্টিচ কৰিবা, কিতাপত আছে তেনেকুৱা অনুশীলনীত। তাৰপিছত এইটো 8, 10, 18, ইয়াত 18, 10, 28, 28, 10, 38, এনেকৈ 10, 10 বাঢ়ি গৈ আছে। গতিকে 18, 18, 10, 28, 28, 10, 38, 38, 10, 48, 48, 10, 58, 58, 10, 68, এইটো ঠিকে আছে। পিছৰবোৰ কি হ'ব লিখা? এতিয়া H, দুটা H, দুটা I, দুটা J, দুটা K, দুটা L, JKL, দুটা M, দুটা N হ'ল। তাৰপিছত এইটো চোৱা HI, IJ, এই পিছৰ আখৰটো আকৌ ৰিপিট হৈছে, দেখিছানে? HI, IJ, JK, KL, LM, MN, এনেকৈ হ'ব। তাৰপিছত 1A, 2B, 1A, 2B, 2B, 3C, হয় নাই? এইটো হ'ব 4C, এইটো হ'ব 5C, এইটো হ'ব 6C। অঁ নহয়, এইটো D, চৰি, এইটো ABCকৈ আহিছে নহয়, এইটো D হ'ব। সংখ্যাটোও সলনি হ'ব, আকৌ আখৰটোও সলনি হ'ব। ইয়াত 3C, 4D, 5E, 6F, 6F হ'ল। এতিয়া দুটা অংকৰে লিখিব পৰা আটাইতকৈ সৰু আৰু ডাঙৰ সংখ্যা দুটা কি কি? দুটা অংকৰে লিখিব পৰা সৰু সংখ্যা হ'ল 1, 0, 10, 1, 10, আৰু ডাঙৰটো হ'ল 9, 10, 9, 99। আৰু দুটা অংকৰে লিখিব পৰা আটাইতকৈ সৰু সংখ্যাটো কি? একেটাকে হৈছে, একেটা প্ৰশ্নকে আকৌ দিছে। ইয়াত তোমালোকে দুটা অংকৰে লিখিব পৰা সৰু সংখ্যা হ'ব 10। তোমালোকে এইখিনি কথা যদি তোমালোকে ভাল ধৰণে চোৱা, তেন্তে তোমালোকৰ মৌখিকৰ পৰীক্ষাটো, মৌখিকৰ প্ৰশ্নখিনি আৰু গণিতৰ পেপাৰখনৰ প্ৰথমতে যিখিনি প্ৰশ্ন আহে সেইখিনি প্ৰশ্ন শুদ্ধ কৰিবলৈ তোমালোকে সক্ষম হ'বা। এইবিলাকৰ ভিতৰৰ পৰাই দিব। গতিকে তোমালোকে এইখিনি ভালদৰে চাবা, আৰু যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ কৰিবা, লাইকো কৰিবা। আৰু এইখিনি ভালদৰে অভ্যাস কৰিলে তোমালোকে নিশ্চয় গণিতৰ আধা কাম তোমালোকৰ হৈ গ'ল বুলি ধৰিবা, মৌখিকৰ পাৰ্টটো আৰু 1 নম্বৰৰ সৰু সৰু প্ৰশ্নখিনি, এই দুইখিনি হৈ যাব। ঠিক আছে, এইটো ইমানতে এৰিছোঁ। ভালদৰে পৰীক্ষা দি আছা নিশ্চয়। কাইলৈ এটা দিন বন্ধ পাইছা, বন্ধৰ দিনটো এনেই নপঠিয়াবা, পৰ্যাপ্ত পৰিমাণে অংক কৰিবা। মই আৰু প্ৰশ্ন কাকত দি আছোঁ।